নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি এযোৰ মেখেলা চাদৰ বনাব লৈছোঁ আৰু মেখেলা চাদৰযোৰত সম্পূৰ্ণ ফেব্ৰিক কৰিম আৰু কালাৰখিনি কি লৈছোঁ মই গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই প্ৰথমতে ফুলকেইটা বনাম, তাৰ বাবে কেমেলৰ কালাৰকেইটা লৈছোঁ আৰু কালাৰ গোটেইকেইটাই মোৰ কেমেলৰ। প্ৰথমতে মই বগাটোৰে কৰি ল'ম আৰু মই ইয়াত ডিজাইনটো অঁকা নাই, মই ডিজাইনটো এনে বনাই লৈছোঁ। আৰু যিসকলে ধৰক এনেকৈ আঁকিব নোৱাৰে ফ্ৰী হেণ্ড, তেওঁলোকে কাৰ্বনৰ সহায়ত আঁকি ল'ব পাৰে। প্ৰথমতে মই এনেকৈ বগাৰে কৰি গৈছোঁ। কাপোৰখনৰ কালাৰটো যিহেতু ডাঠ, সেইবাবে মই প্ৰথমতে বগাটো কৰি লওঁ। তাৰ ওপৰত বেলেগ কালাৰ কৰিলে ৰংবোৰ অলপ দেখিবলৈ স্পষ্ট হয়, সেইবাবে মই প্ৰথমতে বগাৰে কৰি লওঁ। আৰু ব্ৰাছবোৰ যিহেতু বহুতটা কালাৰ ব্যৱহাৰ কৰা হয়, শুকাই যায়, সেইবাবে মই গিলাচত এনেদৰে পানী লৈ লওঁ। ইয়াত অলপমান ব্ৰাছডাল ধুই শুকান কাপোৰেৰে মুচি দিব লাগে আচলতে, লৈ কিনে আকৌ কৰিব লাগে। আপোনালোকেও তেনেকৈ কৰিব। যিসকলে ফেব্ৰিক কৰে তেওঁলোকেতো জানে, আৰু যিসকলে নাজানে বা নতুনকৈ শিকিব বিচাৰিছে তেওঁলোকে এনেকৈ গিলাচ এটাত পানী লৈ ল'ব। আৰু এতিয়া মই এনেদৰে ফুলৰ পাহিকেইটা বনাই গৈছোঁ। তাৰ ওপৰত মই ৰঙা আৰু বগাৰে মিক্স কৰি ফুলটো বনাম। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু আচলতে মই কামবোৰ বহুত ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মানুহে এনে কয় আৰু ভাল কামৰ হেনো বহুত আদৰ। পিছে মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। মানুহে বহুত বেছি ভাল কামক ছাপোৰ্ট কৰা মই দেখা নাই, কাৰণ কিয় মোৰ ক্ষেত্ৰত সেইটো হোৱা নাই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰত মৰম দিব। আৰু এতিয়া মই এনেদৰে পাহিবোৰ বনাই গৈছোঁ। আৰু মই কাপোৰত কৰা ডিজাইনসমূহ সম্পূৰ্ণভাৱে ফিনিচিং আনিবলৈ চেষ্টা কৰোঁ। আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' চালে গমে পাব। যিসকলে চাই তেওঁলোকে আচলতে জানেয়ে, আৰু যিসকলে প্ৰথমবাৰ চাই আছে মোৰ চেনেলত তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে পেজত চাই আছে পেজটোও ফ'ল' কৰি ল'ব। তেতিয়া মই দি থকা কাপোৰবোৰৰ ডিজাইনসমূহ আপোনালোকে দেখিবলৈ পাব। আৰু মই ভাবোঁ মই ভিডিঅ'ত যিখিনি দেখুৱাওঁ হয়তো আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। এতিয়া মই এনেদৰে গোটেইখিনি ফুল কৰি যাম। আপোনালোকেও চেষ্টা কৰি চাব পাৰে। এনেদৰে কৰিবলৈ বহুত বেছি টানো নহয়, আৰু কৰি থকা মানুহৰ বাবে আচলতে সহজ। যিসকলে নতুনকৈ কৰে তেওঁলোকে অলপ টানো পাব, যিহেতু ৰংটো দুটা কালাৰ লৈ অলপ মিলাব লাগিব। মই ভিডিঅ'টো বহুত স্পীডত দেখুওৱা নাই, মই যেনেকৈ কৰিছোঁ তেনেকৈ দিছোঁ। স্পীডত দিলে হয়তো আপোনালোকে বুজি নাপাব পাৰে, সেইবাবে মই একদম লাহে ধীৰে দেখাই গৈছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈ চাই থাকিলে নিশ্চয় পাৰিব। আৰু ইয়াত মই সৰু সৰু কলিও বনাইছোঁ, কলিকেইটাও সেই একেধৰণে বনাইছোঁ। আৰু কাপোৰযোৰৰ কথা কওঁ, কাপোৰযোৰ আচলতে মেখেলা চাদৰ নাছিল, শাৰী এখন আছিল। শাৰীৰ পৰা মই কাটি মেখেলা চাদৰ বনাই লৈছোঁ। এতিয়া মই ফুলটোৰ মাজৰখিনি হালধীয়াৰে কৰিম। এইটো ৰঙো মই কেমেলৰে লৈছোঁ। এইটো লেমন য়েল্লো বুলি আছে ইয়াত। এইটোৰে মই প্ৰথমতে মাজৰখিনি ফিল আপ কৰি দিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া মই ডালখিনিও বনাম। ডালখিনি কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই থাকিম। ডালখিনি পাতখিনি মই কেনেধৰণে বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব।
আৰু মই ব্যৱহাৰ কৰি থকা ব্ৰাছডালৰ নাম্বাৰ হৈছে 0 নাম্বাৰ। একদম সৰু ব্ৰাছ হয়। এইডালেৰে এনেকৈ ডালবোৰ বনাবলৈ ভাল হয় যিহেতু সৰু ব্ৰাছডাল। এতিয়া মই পাতখিনি কেনেকৈ বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাম। প্ৰথমতে মই পাতখিনি সেউজীয়া আৰু হালধীয়াৰে কৰিম আৰু ইয়াত মই অলপ ৰং উলিয়াই লৈছোঁ যিহেতু মই ভিডিঅ'টো কৰাৰ সময়ত ফেন দিয়া আছিল। ফেন দিলে গোটেই বটলটো খুলি ল'লে শুকাই যায়, সেইবাবে মই এনেদৰে প্লেটত উলিয়াই লৈছোঁ। উলিয়াই লৈ কৰি গৈছোঁ আৰু সেউজীয়া আৰু হালধীয়াটো মই মিক্স কৰি কিনে পাতকেইটা বনাইছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ ডিজাইনটো কেনেকুৱা হৈছে। আৰু পাতবোৰ সম্পূৰ্ণৰূপে মই কৰি গৈছোঁ এটাৰ পাছত এটা। আৰু এনেকুৱা নহয় যে প্ৰত্যেকটো পাত দেখাত একে হ'ব লাগিব। হয়তো কোনোবা পাতটোত হালধীয়াও বেছি হ'ব পাৰে আৰু কোনোবাটোত সেউজীয়াও বেছি হ'ব পাৰে। মই এটা ডিজাইন বনালে বহুত কষ্ট কৰি ডিজাইনবোৰ বনাওঁ, কিন্তু আপোনালোকে মোৰ ভিডিঅ'সমূহ ইমান বেছি চাই ভাল পোৱা নাই চাগে, সেইবাবে মোক লাইক কমেণ্টৰ কথা নাহে আচলতে। ইয়াত মই যিমানখিনি কষ্ট কৰোঁ হয়তো কোনোবাই চালে বা কোনোবাই ভাল বুলি ক'লে বহুত বেছি ভাল লাগে। এয়া মোৰ পাতখিনি কৰা হ'ল। আৰু যিসকলে এনেদৰে ফেব্ৰিক কৰিম বুলি ভাবে তেওঁলোকে আচলতে ভিডিঅ'সমূহ চাই থকাৰ লগে লগে ফেব্ৰিক বা এখন কাপোৰ লৈ তাত ট্ৰাই কৰিব লাগে, তেতিয়াহে ডিজাইনবোৰ ভাল হয়। আৰু এবাৰ চাই লৈ পিছত কৰিম বুলি ভাবিলে কেতিয়াও নহয়। আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি চাই মোৰ লগে লগে সমানে কাপোৰ এখন, বেয়া কাপোৰ হ'লেও কথা নাই, তাত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, তেতিয়া নিশ্চয় আপোনালোকেও পাৰিব। আৰু এতিয়া মই ইয়াত ডট ডটকৈ এনেদৰে বনাই দিছোঁ। এইবোৰ দিলে আচলতে ডিজাইনটো বেছি ধুনীয়া হয়। এয়া মোৰ গোটেই কাপোৰযোৰ কমপ্লিট হৈ গ'ল। আৰু ফেব্ৰিক কৰাৰ পাছত অলপ ৰ'দত শুকুৱাব দিব লাগে, সেইবাবে মই ৰ'দত দি ল'লোঁ কাপোৰযোৰ আৰু তাৰ পাছত ইস্ত্ৰি কৰি দিম। আপোনালোকে মোৰ কাপোৰযোৰ চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। আৰু এনেকুৱা ধৰণৰ যদি কাপোৰ আপোনালোকে বনাব বিচাৰে মোৰ তাত বনাব পাৰিব। ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিম।